সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 20 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, ৰাত্ৰি 12:54 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, ৰাত্ৰি 11:12 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:07:59 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:35:25। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰী কোণ, কুম্ভীৰৰ ৰাষ্ট্ৰীয় অগ্নিযোগ হ'ব, অষ্টোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশাও লাভ কৰিব। কিন্তু দিনৰ 11:11 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:11 পৰা 9:45। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 1:26 পৰা 2:29। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি বিভিন্ন ধৰণৰ কথাবোৰ শিকিব পাৰিব। গতিকে আজি এক শিক্ষাৰ যুগ আপোনাৰ পৰিলক্ষিত হৈছে। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অকণমান যত্ন ৰাখিলে বাকী কিন্তু আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। ধন অহা যোৱা কৰি থাকিব, কিছু ধন যদিও আহিব, কিছু ধন আজি আপোনাৰ হাতৰ পৰা খৰচো হ'ব। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই আজি আপোনাৰ সৈতে সমস্যাবোৰ শ্বেয়াৰ কৰা দেখা যাব। গতিকে পৰিয়ালৰ সদস্যসকলে মনৰ কথা আপোনাৰ সৈতে আজি শ্বেয়াৰ কৰা দেখা যাব। আজি আপোনাক কোনোবাই অপেক্ষা কৰি থকাও দেখা যাব। গতিকে আপুনি আনৰ বিশেষকৈ আশা ভংগ কৰাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ অন্য ব্যক্তিয়ে আপোনাৰ ওপৰত আজি খুব আশা কৰি থকাও দেখা যাব। কাম বনত অকণমান লৰা ধপৰা থাকিব। গতিকে খুব খৰতকীয়াকৈ আজি কাম বনবোৰ আপুনি কৰিব লাগিব। কিন্তু মন পচন্দ কাম কৰাৰো আপুনি আজি সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। যি কাম কৰি আপুনি খুব ভাল পায় তেনেধৰণৰ কাম বনৰ সৈতে আপোনাৰ আজি অংশগ্ৰহণ নতুবা জড়িত থকাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি আপোনাৰ ব্যক্তিগত কথা, ব্যক্তিগত কামে আপোনাক প্ৰশংসাৰ পাত্ৰ কৰি তুলিব। গতিকে কিবা কথাই আজি আপোনাক মান সন্মান দিয়াও দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত আগ্ৰহ, পঢ়া শুনাত ধাউতি অন্য দিনৰ তুলনাত অকণমান হ'লেও বৃদ্ধি পাব। বাকী অৱশ্যে অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ব্যক্তিত্বত আহিব, যাৰ বাবে সৰু ল'ৰা ছোৱালীৰ দৰে স্বভাৱ আচৰণবোৰ হোৱা এওঁলোকৰ দেখা যাব। অৱশ্যে আজি অজ্ঞাত পথেৰে ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে আপুনি য'ৰ পৰা ধন পাম বুলি কেতিয়াও ভবা নাছিল তেনে পথেৰে আপোনাৰ আজি ধনৰ আগমন হ'ব। দিনটো অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা লাভদায়ক দেখা পোৱা গৈছে। বিভিন্ন ক্ষেত্ৰত আপুনি আজি নিজৰ বাবে লাভ বিচাৰি পাব। আজি দিনটোত আপোনাৰ সকাৰাত্মক পৰিৱৰ্তন অহাও দেখা যাব। আনে আপোনাৰ প্ৰশংসাও কৰিব। লগতে সাজোন কাচোনত অকণমান ব্যস্ত থাকিবলগীয়া হয়তো হ'ব পাৰে। ঘৰৰ সাজোন কাচোনেই হওক, আপোনাৰ ব্যক্তিগত সাজোন কাচোনতেই হওক, আপুনি অকণমান ব্যস্ত থাকিব লাগিব। আজি মনত অৱশ্যে কোনোবা অন্য ব্যক্তিৰ চিন্তাও চলি থাকিব। গতিকে নিজতকৈ এওঁলোকে অন্য ব্যক্তিৰ চিন্তাও অকণমান মাজে সময়ে কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগতে কিবা কামৰ শুভাৰম্ভ হ'ব, যাৰ বাবে গোটেই দিনটো আপুনি পজিটিভ যেন অনুভৱ কৰিব পাৰিব। কাৰণ পুৱাৰ ভাগতে কিবা ধুনীয়া কাম হৈ উঠা দেখা যাব। আজি অকণমান ছ'চিয়েল মিডিয়াটো এক্টিভ থকা এওঁলোকক দেখা যাব। কিন্তু যিমান পাৰে গোপন শত্ৰুৰ পৰা অকণমান দূৰত থাকিব। আপোনাক ভাল নোপোৱা ব্যক্তিৰ পৰা যিমান পাৰে দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। নহ'লে হয়তো কোনোবাই অকণমান সন্মান হানি কৰিব বিচাৰিব পাৰে। বিদ্যাৰ ফালৰ পৰা কিন্তু দিনটো ধুনীয়াকৈ পাৰ হ'ব। পঢ়াত মনোযোগ অকণমান হ'লেও বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান আজি দিনটোত বেছি হ'ব। লগতে ধন অদৰকাৰী ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনা আছে। গতিকে যিমান পাৰে আপুনি খৰচৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখি খৰচ কৰাটো ভাল হ'ব। আজি জীৱন সংগীয়ে আপোনাক ছাপোৰ্ট কৰিব। লগতে পিতৃ মাতৃয়েও অকণমান কথাবোৰ আজি আপোনাক বুজাই কোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু দিনটো আপোনাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব, যাৰ বাবে ঘৰতে হওক প্ৰিয়জনকে হওক সময় সিমান দিব নোৱাৰিব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি প্ৰেম সম্পৰ্কত কিছু বুজাবুজিৰ অকণমান কম থাকিব পাৰে। গতিকে প্ৰেমত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি বিভিন্ন প্ৰকাৰৰ দ্ৰব্য প্ৰাপ্তি লাভৰ সম্ভাৱনা আছে। গতিকে হয়তো নতুন সম্পত্তিও আপোনাৰ সন্মুখত আজি আহিব পাৰে। আৰু এবাৰ যি কৰিম বুলি ভাবে অৱশ্যে সেইটো এওঁলোকে কৰিহে এৰা দেখা যাব। অকণমান আকোৰগোজ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব পাৰে। গতিকে ভাল ক্ষেত্ৰত সেই ব্যক্তিত্ব ব্যৱহাৰ কৰিলে দেখিব নিশ্চয় দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা পৰিকল্পনাবোৰ সফলতাৰে পূৰ্ণ হ'ব। গতিকে পুৰণা কাম বনবোৰত অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে আৰু আত্মবিশ্বাস আজি আপোনাৰ বৃদ্ধি পাব। যিহেতু সকলো ক্ষেত্ৰত ধুনীয়াকৈ কাম বনবোৰ হৈ উঠিব, যাৰ বাবে আপোনাৰ মনোবল আত্মবিশ্বাস আজি বৃদ্ধি পাই গৈ থাকিব।
অৱশ্যে কিবা সা সম্পত্তি হেৰাব পাৰে, গতিকে অকণমান নিজৰ সা সম্পত্তিসমূহৰ ওপৰত গুৰুত্ব ৰাখিব। আজি পৰিয়ালৰ কোনোবা ব্যক্তিয়ে হয়তো ধন সঞ্চয় কৰাক লৈ আপোনাক কিবা কথা শুনাব পাৰে, কাৰণ বেছিকৈ ধন খৰচ কৰাৰ ব্যক্তিত্ব থাকিলে হয়তো কোনোবাই অকণমান কমকৈ খৰচ কৰাত উপদেশ দিব পাৰে। আজি কথাবোৰ এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব। আনে বেয়া পালেও এওঁলোকে কথাবোৰ খুব স্পষ্টভাৱে কোৱা দেখা যাব। প্ৰেম সম্পৰ্কত অৱশ্যে লাহে ধীৰে আগবঢ়াটো ভাল হ'ব, কাৰণ প্ৰেমৰ ক্ষেত্ৰত খুব খৰতকীয়াকৈ যদি কিবা সিদ্ধান্ত লয় তেতিয়াহ'লে ভুল সিদ্ধান্ত হোৱা দেখা যাব, গতিকে গুৰুত্ব ৰাখিব। আজি মান সন্মান আৰু প্ৰতিষ্ঠাত অকণমান আঘাত আহিব পাৰে, গতিকে যিমান পাৰে অকণমান নিজক ছেভ কৰি ৰখাটো ভাল হ'ব, বিশেষকৈ সন্মানৰ ক্ষেত্ৰত। আজি ঘৰত সম্পৰ্কীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে কোনোবা আলহী অতিথি আজিৰ দিনটোত আপোনাৰ ঘৰলৈ আগমন হ'ব, যাৰ বাবে যদি কিবা কাম আপুনি কৰিম বুলি ভাবি আছিল সেই কামসমূহত অৱশ্যে অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। বিবাহিতসকলৰ বাবে আজি দিনটো অতি শুভ দিন। অৱশ্যে প্ৰিয়জনৰো আজি কামৰ বোজা অকণমান বেছি থাকিব। আজি দিনটোৰ শেষৰ ভাগত ধন আগমনৰ পথ অৱশ্যে মুকলি হ'ব। ধন আগমনৰ সম্ভাৱনা আজি দিনটোৰ অন্তিম সময়ত শেষৰ ভাগত দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত আনে যি কয় সেই বিষয়ে পঢ়া শুনা কৰা এওঁলোকে দেখা যাব। আনৰ কথামতে পঢ়া শুনা কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি সপোনবোৰ দিঠকত পৰিণত হ'ব। বিশেষকৈ আপুনি যদি কিবা মনত আশা পুহি ৰাখিছে, বহুদিনৰ পৰা যদি হোৱা নাছিল, তেনেধৰণৰ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ আজি সম্ভাৱনাও পৰিলক্ষিত হৈছে। কিন্তু নিজক অকণমান নিয়ন্ত্ৰণত ৰাখিব। হঠাৎ খুব উৎসাহী হৈ গ'লেও হয়তো সেই কাম বনবোৰত অকণমান পলম হ'ব পাৰে, গতিকে বৰ বিশেষ উৎসাহ কৰাটো সিমান শুভ নহয়। আজি কিন্তু আপুনি ধন সঞ্চয়ো কৰিব পাৰিব। যদি বিগত দিনত খৰচ অকণমান বেছি হৈ আছিল, আজি কিন্তু আপুনি সেই খৰচৰ মাত্ৰা অকণমান কমাই হাতত ধন কিছু সঞ্চয় কৰিব পাৰিব। পাৰিবাৰিক দায়িত্ব কিন্তু আপোনাৰ অকণমান বাঢ়িব। পৰিয়ালৰ অকণমান দায়িত্ব ল'বলগীয়া হ'ব পাৰে। পৰিয়ালৰ দায়িত্ব বেছি লোৱাৰ বাবেই হয়তো মনত চিন্তাও আজি চলা দেখা যাব। আজি কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা ধুনীয়াকৈ দিনটো পাৰ হ'ব। কোনোবা ব্যক্তিৰ সৈতে নতুন সম্পৰ্ক আজি গঢ়ি উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অন্য ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব, আৰু বিশেষকৈ যদি প্ৰশংসা শুনাৰ অভ্যাস আছে তেতিয়াহ'লে আজি দেখিব আপুনি বিভিন্ন ব্যক্তিৰ পৰা প্ৰশংসা নিশ্চয় লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যোগাভ্যাস কৰাটো ভাল হ'ব। শাৰীৰিক চৰ্চা কৰাটো অকণমান প্ৰয়োজনীয়, কিন্তু কৰ্মত পৰিৱৰ্তন আহিব। আপুনি একেটা কাম কৰাৰ বিপৰীতে আজি কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত ব্যস্ত থাকিব লাগিব। গতিকে একেৰাহে কৰা কামত কিছু ধৈৰ্য নাথাকিব, কিন্তু সলনি কৰি কৰা কাম বনবোৰত আপোনাৰ নিশ্চয় আজি খুব এক্টিভভাৱে দিনটো পাৰ হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ইচ্ছা পূৰণ কৰিবলৈ আনক ব্যৱহাৰ কৰা দেখা যাব। গতিকে আনৰ সহায় লৈ তেওঁলোকে নিজৰ ইচ্ছা পূৰণ কৰা দেখা যাব। আজি জীৱনসংগীয়ে কিবা কথাত আপোনাক অকণমান খং কৰিব পাৰে, গতিকে প্ৰিয়জনৰ সৈতে
সম্পৰ্ক কিছু ভাল কৰি ৰখাৰ চেষ্টা কৰক। আজি ঘূৰা ফুৰা আপুনি কৰিব লাগিব। ঘৰৰ পৰা ওলাই গ'লেই অৱশ্যে খৰচৰ মাত্ৰা আপোনাৰ দুগুণ বাঢ়িব, কিন্তু ঘূৰা ফুৰাৰ আজি প্ৰবল যোগ পৰিলক্ষিত হৈছে। আজি মনে যিটো কয় সেইটোৱে কৰা এওঁলোকক দেখা যাব। গতিকে বৰ বিশেষ আনৰ কথা নুশুনে এওঁলোকে, নিজৰ মতে চলা দেখা যাব। আজি অৱশ্যে আপুনি আনৰ পৰা প্ৰশংসাও লাভ কৰিব, কাৰণ আপোনাৰ কৰ্ম দক্ষতা, কৰ্ম কৌশলতাৰ বাবে আনৰ পৰা মান সন্মান প্ৰতিষ্ঠা আপুনি নিশ্চয় লাভ কৰিব। প্ৰেম সম্পৰ্কত আজি অকণমান কিছু মধ্যম যদিও সন্ধিয়াৰ সময়খিনিত প্ৰেমতো কিছু মধুৰতা নিশ্চয় আহি পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা খবৰ অহাৰ সম্ভাৱনা এওঁলোকৰ দিনটোৰ মধ্যভাগত দেখা পোৱা গৈছে। দিনটোৰ মাজভাগত হয়তো কিবা ভাল খবৰ আপুনি লাভ কৰিব পাৰে। আনৰ সহায়ো আপুনি প্ৰয়োজনীয় সময়ত যদি বিচাৰে তেতিয়াহ'লে নিশ্চয় লাভ কৰিব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ ঘৰতকৈ ঘৰৰ বাহিৰৰ ব্যক্তিৰ সহায় সমৰ্থন আজি নিশ্চয় লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ বিনম্ৰ স্বভাৱ চৰিত্ৰৰ বাবে আজি অন্য ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব। আপোনাৰ ব্যক্তিত্বৰ বাবে আজি আপুনি মান সন্মান নিশ্চয় লাভ কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে ধন সঞ্চয় কৰাত আজি অকণমান গুৰুত্ব দিয়া দেখা যাব, কাৰণ বিগত দিনত হয়তো ধন সঞ্চয় কৰিব পৰা নাছিল। আজি কিন্তু ধন সঞ্চয় কৰিবলৈ আপোনাৰ মন যাব। আজি যিগৰাকী ব্যক্তিক আপুনি খুব বিশ্বাস কৰে সেইগৰাকী ব্যক্তিয়ে হয়তো সকলো কথা আপোনাক খুলি নক'ব। গতিকে বিশ্বাসযোগ্য ব্যক্তিয়েও আপোনাক আজি সকলো কথা খুলি নোকোৱাৰ বাবে অকণমান আপুনি যাকে তাকে বিশ্বাস কৰাটো ভাল নহয়। নিজৰ ক্ষমতা দক্ষতাবোৰ অৱশ্যে আপুনি সমাজত নতুবা ঘৰতো আজি দেখুৱাব পাৰিব। অৱশ্যে আজি সৌন্দৰ্য পাতিও আপোনাৰ বাঢ়িব। দেখাত দৈহিক সৌন্দৰ্যতাৰ লগে লগে আপোনাৰ শাৰীৰিক সৌন্দৰ্যতা বৃদ্ধিৰ যোগো আজি পৰিলক্ষিত হৈছে। আজি কথা বতৰাত এক বিশেষ কৌশলতা আহিব, যাৰ বাবে আপুনি যি কথা কয় সেই কথাবোৰ সকলোৱে মানি চলিব। সকলোৱে আপোনাৰ কথা শুনি খুব ভাল পোৱা দেখা যাব। আজি উপহাৰৰ আদান প্ৰদান হ'ব পাৰে, গতিকে কোনোবাই হয়তো দিব পাৰে, আপুনিও হয়তো কাৰোবাক উপহাৰ দিবলগীয়া আজি হ'ব পাৰে। আজি দিনটোত অৱশ্যে চৰকাৰী কিবা খবৰো হয়তো লাভ কৰিব পাৰে। চৰকাৰৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত একাগ্ৰতাৰে কাম কৰাত অকণমান খেলি মেলি হ'ব পাৰে। গতিকে আপুনি একাগ্ৰ হৈ কাম কৰিব বিচাৰিলে হয়তো কোনোবা ব্যক্তিয়ে আপোনাক অকণমান ডিষ্টাৰ্ব কৰিব পাৰে। গতিকে মনোযোগ দি কাম কৰাৰ যিমান পাৰে চেষ্টা কৰিব। আনৰ কথাবোৰ বৰ বিশেষ নুশুনাটোৱেই ভাল হ'ব। আজি সঞ্চয় কৰা ধন কামত আহিব। হয়তো আপোনাৰ প্ৰিয়জনৰ কামতো আপুনি সঞ্চয় কৰা ধন আহিব পাৰে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি দিনটো অৱশ্যে খুব ধুনীয়াকৈ পাৰ হ'ব। নতুন বন্ধুৰ সৈতে যোগাযোগ হোৱাও আজি দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা পুৰস্কাৰো হয়তো লাভ কৰিব পাৰে। পুৰস্কাৰ নতুবা প্ৰশংসা আজি প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে কিবা কথা হয়তো আনক ক'ব বিচাৰিব, কিন্তু সেই ব্যক্তিগৰাকীয়ে হয়তো আপোনাৰ কথাবোৰত সিমান গুৰুত্ব
নিদিবও পাৰে কিন্তু আজি খেলা ধূলাত যদি আপুনি অংশগ্ৰহণ কৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত সুনাম অৰ্জন নতুবা ভাল আপুনি কিছু ফলাফল ক্ৰীড়াৰ ক্ষেত্ৰত খেলা ধূলাৰ ক্ষেত্ৰত দেখুৱাব পাৰিব বিদ্যাত শিক্ষাগুৰুৰ সম্পূৰ্ণ সমৰ্থন আজি লাভ কৰিব গতিকে শিক্ষাগুৰুৱে আজি আপোনাক শিক্ষা ক্ষেত্ৰত সম্পূৰ্ণ ছাপোৰ্ট কৰা দেখা যাব মাজে সময়ে এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ঘৰৰ কামত অকণমান প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব ঘৰুৱা কষ্টৰ পৰিমাণ আজি আপোনাৰ বৃদ্ধি পাব অন্য সকলো দিশত শুভ বিশেষকৈ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব ধনুৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে কাৰণ ধৈৰ্য আৰু খঙৰ পৰিমাণ মাজে সময়ে অকণমান বাঢ়িব পাৰে গতিকে খঙো বাঢ়িব পাৰে ধৈৰ্যও অকণমান কমিব পাৰে অৱশ্যে ভাতৃ ভগ্নীৰ সহায় আপুনি আজি সম্পূৰ্ণৰূপে লাভ কৰিব দিনটোৰ যিকোনো সময়ত ভাতৃ ভগ্নীৰ যদি সহায় বিচাৰে আপুনি লাভ কৰিব আৰ্থিকভাৱেও আপোনাৰ আজি লাভৰ যোগ পৰিলক্ষিত হৈছে গতিকে কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব ঘৰুৱা কামত আপুনি নিজেই হাতে কামে লাগিব গতিকে ঘৰৰ কামৰ বোজা আপোনাৰ ওপৰত আজি থাকিব কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যি কাম কৰি খুব ভাল পায় সেই কাম বন কৰাৰো আজি সুযোগ সুবিধা নিশ্চয় লাভ কৰিব আজি কৰ্ম কৰাৰ ক্ষিপ্ৰতা আপোনাৰ খুব বেছি হ'ব গতিকে খুব কম সময়ৰ ভিতৰতে এই ৰাশিৰ ব্যক্তিসকলে সোনকালে কাম বনবোৰ আজি শেষ কৰা দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতে কি হয় কি নহয় সেইবোৰ চিন্তা নকৰি বৰ্তমানত কি হ'ব সেইটোক লৈ চিন্তা কৰিহে আগবঢ়া দেখা যাব আৰু কিতাপ কানি পঢ়াৰো মন যাব বাহিৰা কিতাপ পঢ়িবলৈ অকণমান মন যাব পাৰে ইয়াৰ উপৰিও সংগীতৰ প্ৰতি এওঁলোকৰ ৰুচি অকণমান বৃদ্ধি পাব গতিকে সংগীত শুনিবলৈ সংগীত গাবলৈ সৈতে আজি আপোনাৰ মন যাব পাৰে বিশেষকৈ যিসকল বিবাহিত ব্যক্তি তেওঁলোকে কাজিয়া পেচালৰ পৰা অকণমান দূৰত থকাটো ভাল হ'ব প্ৰিয়জনৰ সৈতে সৰু কথাত মতভেদ মাজে সময়ে আহিব পাৰে ইয়াৰ বাহিৰে আজি দিনটোত মনৰ আশাবোৰ দিনটোৰ শেষৰ ভাগত পূৰ্ণ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে গতিকে যদিও ৰাতিপুৱাৰ ভাগত আপুনি যিটো ভাবিছে সেইটো নহ'ব পাৰে কিন্তু শেষৰ ভাগত কিন্তু আপোনাৰ ভবামতে কাম বনবোৰত অগ্ৰগতি লাভ কৰিব মনৰ আশাবোৰ শেষৰ ভাগত পূৰ্ণ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে চাই ল'ব পাৰিব মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস অইন দিনৰ তুলনাত বৃদ্ধি পাব গতিকে সাহসী আত্মবিশ্বাসী ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব লগতে আজি কাম কাজবোৰো আপোনাৰ ধুনীয়াকৈ হৈ পৰিব যাৰ বাবে আপোনাৰ যিকোনো কৰ্মত সোনকালে শুভ ফল অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে আজি দিনটোত খৰচ অকণমান বাঢ়িব আপুনি যিমান খৰচ হ'ব বুলি ভাবিছিল তাতকৈ অকণমান হ'লেও খৰচৰ মাত্ৰা বৃদ্ধি পাব জীৱনসংগীৰ সৈতে হয়তো মতভেদ কাজিয়া পেচাল হ'ব পাৰে গতিকে অকণমান আজি নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব অদৰকাৰী চিন্তা অদৰকাৰী কথাবোৰ মনত আহিবলৈ সিমান নিদিব কাৰণ মাজে সময়ে আহিব পাৰে আজি বহু কথা আপুনি শিকিব পাৰিব বিভিন্ন ঠাইলৈ গৈও আপুনি আজি কথাবোৰ শিকিব পাৰিব অৱশ্যে প্ৰেম সম্পৰ্কত যদি আপুনি হাঁহি মুখে প্ৰিয়জনৰ সৈতে কথা বতৰা কয় তেতিয়াহ'লে অৱশ্যে কোনো ধৰণৰ সমস্যা আজি আহি নপৰে গতিকে সেই ক্ষেত্ৰত আপুনি নিজকে ফূৰ্তিয়াল হাঁহি ধেমালিৰ মাজেৰে
পাৰ কৰাৰ চেষ্টা কৰিব। দিনটো অৱশ্যে ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। আপুনি কামৰ পৰিমাণ আজি আপোনাৰ অকণমান বাঢ়িব পাৰে। ভৱিষ্যতৰ চিন্তাবোৰ অকণমান আহিব। ভৱিষ্যতে কেনেকৈ জীৱন উন্নত কৰিব পাৰি, কি কৰিলে ভৱিষ্যতটো ভাল হ'ব, তেনেধৰণৰ চিন্তাও আজি আপোনাৰ মনত আহি থাকিব। আজি দিনটোত অৱশ্যে নিজৰ সৌন্দৰ্য পাতি কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে এওঁলোকে অকণমান ভবা দেখা যাব। গতিকে স্বাস্থ্য পাতি শাৰীৰিক চৰ্চা কৰিব অকণমান হয়তো মন যাব পাৰে। আজি মনৰ আশাবোৰো পূৰণ হ'ব। গতিকে মনত যদি কিবা আশা আছে সেই আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও হৈছে এই ৰাশিৰ ব্যক্তিসকলৰ বহুখিনি দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 3। অৱশ্যে শুভ ৰং হ'ব আজিৰ বাবে বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়াল আৰু বন্ধু বান্ধৱৰ লগতে আত্মীয় কুটুম্বৰ সৈতেও দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। হাঁহি ধেমালি আনন্দৰ মাজেৰে আজি দিনটো অতিবাহিত হ'ব। আজি যদি যাত্ৰা কৰিম বুলি ভাবি আছে সেই যাত্ৰাবোৰো সফল হৈ পৰিব। আজি আপুনি যিমান ধন পাম বুলি ভাবিছিল সিমান ধনেই লাভ কৰিব। গতিকে ধন টকা পইচাৰো অভাৱবোৰ নোহোৱা হ'ব। সমস্যাসমূহো আজি সমাধান হোৱাৰ সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। আজি ঘৰৰ সদস্যসকলৰ সৈতে এওঁলোকে বন্ধুৰ দৰে কথা বতৰা কোৱা দেখা যাব। পিতৃ মাতৃৰ সৈতেও মনৰ কথাবোৰ এওঁলোকে খুলি কোৱা দেখা যাব। আজি অৱশ্যে কোনোবা ব্যক্তিয়ে কাজিয়া কৰিবলৈও আপোনাৰ ওচৰলৈ আহিব পাৰে। গতিকে আপুনি নিজক নিয়ন্ত্ৰণ ৰাখি অকণমান সেই কাজিয়া পেচালৰ পৰা দূৰত থকাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ইচ্ছা শক্তি যথেষ্টখিনি বাঢ়িব। গতিকে মনোবল ইচ্ছা শক্তি বৃদ্ধিৰো এক বিশেষ যোগ দেখা পোৱা গৈছে, যাৰ বাবে কিবা এটা কৰিম বুলি এওঁলোকে যেতিয়া ভাবে সেইটো কৰিহে এৰা দেখা যাব। জীৱনসংগী অৱশ্যে আপোনাক মাজে সময়ে আমনিও কৰিব পাৰে। গতিকে প্ৰিয়জনে আমনি কৰিলেও যাতে আপোনাৰ খং নুঠে সেই ক্ষেত্ৰত আপুনি নিজেই গুৰুত্ব ৰাখিব। যদি ক'ৰবাত ইনভেষ্ট কৰিম বুলি ভাবি আছে, ধন সঞ্চয় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আজিৰ দিনটোত পৰালৈ ইনভেষ্ট নকৰাটোৱে ভাল হ'ব। যিহেতু আপুনি বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আজি গোটেই দিনটো ব্যস্ত থাকিব লাগিব, যাৰ বাবে সময়ৰ কিছু অভাৱ হ'ব পাৰে। জিৰণি ল'বলৈও হয়তো সময় আপুনি সিমান নাপাব পাৰে। আজি কিন্তু বিদ্যাৰ্থীসকলৰ বাবে অতি শুভ দিন, কাৰণ জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে। বিভিন্ন কথা আজি শিকাৰ যোগ দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি অতীতত লোৱা সিদ্ধান্তবোৰৰ কিছু অনুভৱ হ'ব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে নিজক নিয়ন্ত্ৰণ ৰাখিব, কাৰণ যিকোনো সিদ্ধান্ত আপুনি সোনকালে লোৱাৰ পৰা দূৰত থকাটোৱে ভাল হ'ব। পাৰিলে আনৰ উপদেশ লোৱাটো ভাল হ'ব। আনৰ উপদেশে আপোনাক আজি কিছু সহায় আৰু উপকৃত কৰা দেখা যাব। লগতে মনত অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছাবোৰ আহিব। গতিকে ক'ৰ পৰা কেনেকৈ ধন সোনকালে আনিব পাৰি, সোনকালে উপাৰ্জন কৰিব পাৰি, তেনেধৰণৰ চিন্তা মনত চলিব পাৰে। আজি কিন্তু সন্ধিয়াৰ সময়খিনি খুব ধুনীয়াকৈ পাৰ হ'ব। পৰিয়ালতে হওক, বন্ধু বান্ধৱৰ সৈতে হওক, ধুনীয়াকৈ পৰিয়ালৰ সন্ধিয়াৰ সময়খিনি আপোনাৰ পাৰ হ'ব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। অৱশ্যে অকণমান প্ৰিয়জনে আমনি কৰি থাকিব। হয়তো প্ৰিয়জনৰ আমনি সহ্য কৰিবলগীয়া আজিৰ দিনটোত হ'ব পাৰে। আজি ঘূৰা ফুৰাৰো যোগ দেখা পোৱা গৈছে। কিবা কাৰণবশতঃ আপুনি ক'ৰবাত ঘূৰিব ফুৰিব যাবলগীয়াও
হ'ব পাৰে। আজি দিনটোত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। হয়তো আপুনি যিটো ভবা নাছিল সেইটো হয়তো হঠাৎ আকস্মিকভাৱে ভাল খবৰে অৱশ্যে আপুনি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যিমান পাৰে বাহিৰা কিতাপ পঢ়াৰ চেষ্টা কৰক। বাহিৰা কিতাপে আজি আপোনাৰ মনত অনুপ্ৰেৰণা দিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।